নমস্কাৰ আজি 2 নৱেম্বৰ 2025 প্ৰথমতে আজিৰ দিনটোৰ গ্ৰহগতিৰ পৰিচয় কম। আজি গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। শনি মীন ৰাশিত, চন্দ্ৰ আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে, কেতু বহি আছে সিংহ ৰাশিত, বৃহস্পতি নিচস্থ হৈছে, তাৰমানে কৰ্কট ৰাশিত বহি আছে। আজি শুক্ৰ কন্যা ৰাশিত, ৰবি তুলা ৰাশিত আৰু লগ্ন মংগল বুধ বৃশ্চিক ৰাশিত বহি আছে। আজি 2 নৱেম্বৰ 15 কাতি, তিথি শুক্লা দ্বাদশী, ব্যাঘাত যোগ, কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, পূৰ্বভাদ্ৰপদ নক্ষত্ৰ, নৰগণ, যাত্ৰা নাই, দিনদগ্ধা দোষ আছে। আজি শুভকৰ্ম, গৰ্ভাধান, আৰোগ্য স্নান আদি। দিনটোত পুৰৈ শাক খোৱা নিষেধ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল। এখন কাৰ্ড ওৱান্স, আনখন কাৰ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ লগত মতবিৰোধ হোৱাৰ সম্ভাৱনা। আজি যান বাহনৰ পৰা সাৱধান হওক। হোৱাইট কালাৰ লাকি, য়েলো কালাৰ আনলাকি। বৃষ ৰাশি টৰাছ, কাপছ এণ্ড নাইট অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে শত্ৰুৰ পৰা সাৱধান থাকক। বিদ্যাৰ্থীয়ে ভবা মতে ফল নাপায়। পুৰণি ৰোগে অশান্তি কৰিব পাৰে। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে অষ্টধাতুৰ আঙুঠি পিন্ধক, ভাল হ'ব। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। শ্বৰ্টছ এণ্ড পেজ অফ শ্বৰ্টছ। মিথুন ৰাশি, জেমিনি। এই ৰাশিৰ জাতক জাতিকাসকলে গা ধোৱাৰ পাছত তামৰ পাত্ৰত শুদ্ধ পানী ল'ব, বগা ফুল ল'ব, দুবৰি ল'ব, তুলসী পাত ল'ব আৰু শিৱ মন্দিৰত সেইখিনি আগবঢ়াওক। তেতিয়া বাধা বিঘিনি দিনটোত আছে, কাট খাব। বিদ্যাৰ্থীসকলে অৱশ্যে উত্তম ফল পাব। দিনটোত পূব দিশত যাত্ৰা নিষেধ। হোৱাইট কালাৰ লাকি, পিংক কালাৰ আনলাকি। কৰ্কট ৰাশি, কেঞ্চাৰ, পেণ্টাকলছ এণ্ড কিং অফ শ্বৰ্টছ। দিনটোত অলপ সাৱধানেৰে পাৰ কৰক। প্ৰেমত অশুভ ফল। এজন দুখীয়া মানুহক শুকান জলকীয়া দান কৰক, দক্ষিণা দান কৰক, ভাল ফল দিব। ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ এখন পত্ৰলৈ, কাৰণ আমাৰ হাতত কেইবাখন পত্ৰ আছে। এইখন পত্ৰ লিখিছে এজনে, জানিব খুজিছে তুলসী বিবাহ কি আৰু কেতিয়া। লাকিলি আজিৰ দিনটোত 2 নৱেম্বৰ, আজিয়ে তুলসী বিবাহ। আজি বেলিকা 7:31 পৰা আৰম্ভণি হৈ গৈছে আৰু কাইলৈ পুৱা ভাগত 5:07 এই বিবাহ চলি থাকিব। হিন্দু ধৰ্মত তুলসী বিবাহ উৎসৱক অতি পবিত্ৰ বুলি গণ্য কৰা হৈছে। এই উৎসৱ প্ৰতি বছৰে দেৱউঠনি একাদশীৰ পিছদিনাখন নতুবা কাতি শুক্লপক্ষৰ দ্বাদশী তিথিত পালন কৰা হয়। সনাতন পৰম্পৰাত তুলসী দেৱীক মহালক্ষ্মীৰ অৱতাৰ বুলি মনা হৈছে। তুলসীক বিষ্ণুপ্ৰিয়া নামেৰেও জনা যায়। ভগৱান বিষ্ণুৰ অত্যন্ত প্ৰিয়। প্ৰতি বছৰে কাৰ্তিক শুক্লপক্ষৰ দ্বাদশী তিথিত তুলসী বিবাহ সম্পন্ন হয়। এইদিনা একদিন আগতে দেৱউঠনি একাদশী হয় আৰু বিশ্বাস কৰা হয় যে তুলসী বিবাহ পালন কৰিলে মংগলময় কাৰ্য। ভাৰতৰ বহু ঠাইত বিবাহিতা মহিলাসকলে স্বামীৰ মংগলাৰ্থে পৰিয়ালৰ সুখ শান্তি বৃদ্ধিৰ বাবে তুলসী বিবাহ পালন কৰে। ভগৱান বিষ্ণু আৰু তুলসী মাতাৰ বিবাহ পৰম্পৰা ৰীতি নীতি অনুসৰি অনুষ্ঠিত হয়। পৌৰাণিক বিশ্বাস অনুসৰি যদি তুলসী বিবাহ আপুনি পালন কৰে আৰু এইদিনাখন বিষ্ণু আৰু লক্ষ্মী দেৱীৰ পূজা পাতল কৰে, তুলসীৰ পূজা পাতল কৰে, সকলো কাৰ্যত আপুনি শুভ ফল লাভ কৰিব পাৰিব। সকলো দিশত আপোনাৰ মংগল হ'ব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। পেণ্টাকলছ এণ্ড ওৱান্স। সিংহ ৰাশি, লিঅ'। এই ৰাশিৰ জাতক জাতিকাসকলৰ পৰিয়ালৰ ক্ষেত্ৰত শুভ। বিদ্যাৰ্থীসকলে মনোযোগ দিব লাগিব। ব্যৱসায় বাণিজ্যত শুভ ফল। ব্লু কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহক পেণ্টাকলছ এণ্ড কাপছ, কন্যা ৰাশি। সুযোগ লৈ আপোনাক কোনো ব্যক্তিয়ে ক্ষয় ক্ষতি কৰিব পাৰে, সাৱধান হওক। শিক্ষাৰ্থীসকলৰ বাবে শুভ দিন। চাকৰিয়ালৰ শুভ দিন। ৰেড কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। এতিয়া কাপছ এণ্ড ওৱান্স, তুলা ৰাশি, লিব্ৰা। কোনো অশুভ সংবাদে মনত অশান্তি দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত বৰ বেছি শুভ নহয়। ব্যৱসায় বাণিজ্যত শুভ ফল। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ'। পেণ্টাকলছ এণ্ড দ্য চেৰিয়ট। এই দুখন কাৰ্ড মতে ধৈৰ্যৰ সৈতে কাম কাজত আগবাঢ়ক, শুভ ফল পাব। আপুনি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। দূৰ ভ্ৰমণ নকৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি গাখীৰৰ মিঠাই খাই যাত্ৰা কৰক, ভাল ফল দিব। ক্ৰীম বৰণটো শুভ, ব্লু কালাৰটো অশুভ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ বিশেষ। আজি
মই ক'ম দৰিদ্ৰতা দূৰীকৰণ যন্ত্ৰ। এয়া যন্ত্ৰ আপুনি দেখিছে, যদি ঘৰত প্ৰতিষ্ঠা কৰিব পাৰে দৰিদ্ৰতা দূৰ হ'ব। সোণ নতুবা ভোজ্যপত্ৰত একেৰাহে 43 ডেইজ উত্তৰ দিশলৈ আপুনি মুখ কৰি বহক আৰু এই যন্ত্ৰটোৰ ওচৰত ওম হ্ৰিং শ্ৰিং হ্ৰিং 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 ঠ কালীকুণ্ড স্বামীনে নমঃ এই মন্ত্ৰটো জপ কৰি থাকিব। যন্ত্ৰ মৰাৰ আগত বৃহস্পতিবাৰ দিনা পায়স, তিলৰ লাড়ু, গাখীৰ, তামোল পাণ প্ৰসাদ হিচাপে আগবঢ়াব, নৈবেদ্য আগবঢ়াব আৰু মন্ত্ৰ মাতক। 108বাৰমান মন্ত্ৰটো মাতিব পাৰিলে বিশেষ ভাল। পতি পত্নীৰ মাজত যদি কাজিয়া পেচাল থাকে তেতিয়াও কিন্তু এয়া হ'ল আকৰ্ষণী যন্ত্ৰ। গতিকে আপুনি ঘৰত ৰাখি যদি ৰেগুলাৰলি পূজা পাতল কৰে দৰিদ্ৰতা দূৰ হ'ব আৰু পতি পত্নীৰ মাজত আকৰ্ষণ বৃদ্ধি পায়। ধন্যবাদ। এতিয়া আকৌ ৰাশি ফললৈ পেণ্টাকুলছ এণ্ড ওৱান্স ধনু ৰাশি চেটেৰিয়াছ। দিনটোত সাৱধানে থাকক। সুযোগ বুজি কোনোবাই আপোনাক ক্ষতি কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ শুভ। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ ব্লু। এতিয়া পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ। ব্যৱসায় বাণিজ্যত শুভ ফল। প্ৰেমত দিনটো শুভ। কৰ্মৰ ক্ষেত্ৰত অৰ্থলাভৰ যোগ। সন্তানৰ প্ৰতি চকু ৰাখক। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰত চাকি বন্তি আগবঢ়াওক। দুখীয়া লোকক দান ধ্যান কৰক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, পিংক কালাৰ আনলাকি। কুম্ভ ৰাশি একুৰিয়াছ। ওৱান্স এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে চাকৰিয়ালসকলে সাৱধান হওক। আয় বৃদ্ধিৰ সম্ভাৱনা থাকিলেও সঞ্চয়ৰ সম্ভাৱনা কম। বিদ্যাৰ্থীসকলৰ উত্তম ফল। আজি দান ধ্যান কৰক, ভাল হ'ব। ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। মীন ৰাশি পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত অৰ্থলাভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে শুভ দিন। ব্যৱসায় বাণিজ্যত অশুভ ফল। ব্লেক কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম কাইলৈ একেটা সময়তে। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া গুৱাহাটী পল্টন বজাৰলৈ আহিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।